নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবা। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। যাত্ৰীৰ অভাৱত গুৱাহাটী যোৰহাট ৰেল সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে। যাত্ৰীৰ অভাৱৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই লকডাউন ঘোষণা কৰাৰ পিছত অসমত চলাচল কৰা প্ৰথমখন স্থানীয় দ্ৰুতগামী আৰু আৰামদায়ক ৰেল হিচাপে পৰিচিত গুৱাহাটী যোৰহাট টাউন গুৱাহাটী জনশতাব্দী এক্সপ্ৰেছৰ চলাচল 12 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নিপেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী কেইদিনত জনশতাব্দী এক্সপ্ৰেছখন গুৱাহাটী আৰু যোৰহাটৰ মাজত চলাচল কৰিছিল। আনকি লকডাউন ঘোষণা কৰাৰ পিছত ৰেলৱে কৰ্তৃপক্ষই অসমৰ ভিতৰত চলাচল কৰা এইখনেই আছিল প্ৰথমখন স্থানীয় ৰেল। কিন্তু ক'ভিডৰ সংক্ৰমণ বা আন কাৰণতে হওক ৰেলখনত যাত্ৰীৰ সঁহাৰি নথকা বাবে কেইবাটাও দবাযুক্ত ৰেলখন অতি সীমিত সংখ্যক যাত্ৰীক লৈ চলাচল কৰিবলগীয়া হৈছিল, যাৰ বাবে ৰেলৱে কৰ্তৃপক্ষই ৰেলখনৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত পাৱাৰ টিলাৰ বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ। কৃষিমন্ত্ৰীৰ সমষ্টিত পাৱাৰ টিলাৰ বিতৰণত ব্যাপক অনিয়মে সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই প্ৰতিনিধিত্ব কৰা বোকাখাট বিধানসভা সমষ্টিৰ 100 গৰাকী কৃষকৰ মাজত ৰেহাই মূল্যৰ চৰকাৰী পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছিল। উল্লেখযোগ্য যে অসম চৰকাৰৰ অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা জাতি উন্নয়ন বৰ্ডৰ আঁচনিৰ যোগেদি প্ৰদান কৰা 85% ৰেহাই মূল্যৰ 100খন পাৱাৰ টিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ 50 গৰাকী অনুসূচিত জনজাতি আৰু আন 50 গৰাকী অন্যান্য পিছপৰা জাতিৰ কৃষকক বিতৰণ কৰা হৈছিল। একোখন পাৱাৰ টিলাৰৰ বিনিময়ত হিতাধিকাৰীয়ে বহন কৰিব লাগে 37,000 টকা। ইয়াৰ বিপৰীতে অগপ নেতা তথা বোকাখাট মহকুমাৰ OBC বৰ্ডৰ বিষয়ববীয়া দেবেন্দ্ৰ বাৰুকিয়ালক একোজন হিতাধিকাৰীয়ে বহন কৰিবলগীয়া হ'ল 50,000 পৰা 75,000 টকা পৰ্যন্ত। পাৱাৰ টিলাৰ লাভ কৰা কৃষকসকলৰ অভিযোগ যে মাটি বন্ধকত দি উচিত মূল্যত পাব লাগিছিল পাৱাৰ টিলাৰ, কিন্তু দেবেন্দ্ৰ বাৰুকিয়ালে একোজন কৃষকৰ পৰা সংগ্ৰহ কৰে অত্যাধিক ধন। আনহাতে 37,000 টকাৰ বিপৰীতে 50,000 পৰা 75,000 টকা লোৱা OBC বৰ্ডৰ সদস্য তথা অসম গণ পৰিষদৰ নেতা দেবেন্দ্ৰ বাৰুকিয়ালৰ মতে এয়া সম্পূৰ্ণ মিছা কথা। তেওঁৰ মতে ৰাজনৈতিক উত্থান কমাবলৈ কৃষকসকলে এনে অভিযোগ আনিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ, দেশখনে দ্বিতীয়বাৰৰ বাবে ঘোষণা কৰিলে দেশজুৰি 21 দিনীয়া লকডাউন। সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পাইছে যদিও কিছুদিনৰ আগতে কৰোনাৰ সংক্ৰমণ বিশ্বৰ কিছু দেশত হ্ৰাস পাইছিল, কিন্তু বৰ্তমান সময়ত সংক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছতেই বিশেষজ্ঞই আশংকা কৰিছে যে ইতিমধ্যে বিশ্বত কৰোনাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে। মহামাৰী কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতেই এই সংক্ৰমণ ৰোধ কৰিবলৈ দ্বিতীয়বাৰৰ বাবে ইজৰাইলে দেশজুৰি লকডাউনৰ কথা ঘোষণা কৰিছে। দ্বিতীয়বাৰৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰা ইজৰাইলেই হৈছে বিশ্বৰ প্ৰথমখন দেশ। ইজৰাইলৰ চৰকাৰে ঘোষণা কৰিছে যে লকডাউনৰ সময়খিনিত কোনো নাগৰিক 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব লাগিব। 21 দিনৰ লকডাউনৰ কথা ঘোষণা কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয়, মই জানো আমি এই সিদ্ধান্তৰ মূল্য পৰিশোধ কৰিব লাগিব। যদি আমি নিয়ম পালন কৰোঁ তেতিয়াহ'লেহে আমি এই ভাইৰাছক পৰাজিত কৰিব পাৰিম। তেওঁ লগতে কয় যে ভেকচিনো খুব কম সময়ৰ ভিতৰতে উপলব্ধ হ'ব আৰু ক্ষীপ্ৰতাৰে পৰীক্ষা কৰা হ'ব। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘোষণা কৰে যে শুকুৰবাৰে 2 বজাৰ পৰা 21 দিনৰ বাবে দেশত লকডাউন প্ৰযোজ্য কৰা হৈছে। এই সময়ছোৱাত হোম ডেলিভাৰীৰ বাহিৰে হোটেল, ৰেষ্টুৰেণ্ট, দোকান, বিদ্যালয় আজি বন্ধ থাকিব। উল্লেখ্য যে ইজৰাইলৰ জনসংখ্যা হৈছে প্ৰায় 88 লাখ আৰু দেশখনত 1,56,596 জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈকে দেশখনত এক্টিভ কেছৰ সংখ্যা হৈছে 37,400। দেওবাৰে নতুনকৈ 3,100 লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে চৰকাৰে এই সিদ্ধান্ত লৈছে।
আৰু আজিৰ পাছৰ খবৰটি হৈছে কোভিড-19 ব্যৱস্থাপনা মোদী চৰকাৰক কঠোৰ সমালোচনা ৰাহুল গান্ধীৰ। কোভিড-19 ব্যৱস্থাপনা, জিডিপি নিম্নগামী আৰু সংস্থাপন হেৰুৱাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰক কালি পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাহুল গান্ধীয়ে। মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰত কয় যে কোভিড-19ৰ বিৰুদ্ধে সুপৰিকল্পিত যুঁজৰ বাবে দেশখনত জিডিপি ইতিহাসৰ সবাতোতকৈ সৰ্বনিম্ন 24% নামি আহিল, 12 কোটিয়ে সংস্থাপন হেৰুৱালে। কোভিড-19ত আক্ৰান্ত হোৱাৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে, মৃত্যু সংখ্যাও বাঢ়ি গৈ আছে, কিন্তু মোদী চৰকাৰ আৰু মিডিয়াই ইয়াৰ বিপৰীত ছবি প্ৰতিফলিত কৰি আছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে খুবেই এটা ডাঙৰ খবৰ। দেশত এটা অসমত আন এটা নিয়ম, 65 নহয় 60 বছৰতে অৱসৰ ল'ব লাগে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষকে। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত নিয়োজিত অধ্যাপকৰ অৱসৰ বয়স 65 বছৰ যদিও কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত নিয়োজিত সহযোগী অধ্যাপকসকলৰ ক্ষেত্ৰত সেই নিয়ম প্ৰযোজ্য নহয়। অসম চৰকাৰৰ নিৰ্দেশনা নম্বৰ ATE 205/2011-19 যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰা এই নিয়ম আংশিকভাৱে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত কৰ্মৰত অধ্যাপকসকলৰ বাবে প্ৰযোজ্য হৈছিল। এই নিয়ম অনুসৰি চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক আৰু সহযোগী অধ্যাপকসকলৰ অৱসৰ বয়স 65 বছৰ কৰা হ'ল। যদিও অভিযান্ত্ৰিক মহাবিদ্যালয়ত কৰ্মৰত জ্যেষ্ঠ অধ্যাপকসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হয়, জ্যেষ্ঠতা আৰু অভিজ্ঞতাৰ ভিত্তিত তেনে বহু সহযোগী অধ্যাপকে অধ্যাপক ৰূপে পদোন্নতি নোপোৱাৰ বাবে হেৰুৱাব লগা হয় 5টা বছৰ। অৰ্থাৎ 65 বছৰৰ সলনি 60 বছৰ বয়সতে তেওঁলোকে অৱসৰ ল'ব লগা হয় চাকৰিৰ পৰা। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়তে কাৰিকৰী শিক্ষানুষ্ঠানসমূহত আন শিক্ষানুষ্ঠানৰ দৰে অৱসৰ বয়স সহযোগী অধ্যাপকসকলৰ বাবে 65 বছৰ নকৰাৰ ফলতে 5 বছৰ পূৰ্বে অভিজ্ঞ সহযোগী অধ্যাপকে অৱসৰ ল'ব লগা হৈছে। সমগ্ৰ ভাৰততে এই নিয়ম প্ৰযোজ্য হয় যদিও চৰকাৰে বিশেষ ব্যক্তি বিশেষৰ বাবেহে 65 বছৰ অৱসৰ বয়স বুলি বিষয়টো দায় সাৰিছে। 2016 চনত গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপকসকলৰ অৱসৰ বয়স 65 বছৰ কৰা হৈছিল যদিও সমাহাৰতে দৰমহা লাভ কৰা অভিযান্ত্ৰিক কলেজসমূহত এই নিয়ম প্ৰযোজ্য কৰা হোৱা নাই। এই সন্দৰ্ভত চৰকাৰক অভিযান্ত্ৰিক শিক্ষক সংস্থাই এখন স্মাৰকপত্ৰ দাখিল কৰি বিষয়টো সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও সেই দাবী এতিয়ালৈকে পূৰণ কৰা নাই ৰাজ্য চৰকাৰে। উল্লেখ্য যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অৰুণাচলৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বা আন ৰাজ্যৰ অভিযান্ত্ৰিক কলেজৰ শিক্ষকসকলৰ অৱসৰ বয়স 65 বছৰ যদিও আজি কুপতি অসমত এই নিয়ম প্ৰযোজ্য কৰা হোৱা নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে 4 মাহৰ লকডাউনৰ বাবে দেশত 67 হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছিল, সংসদত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য। কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা 4 মাহৰ লকডাউনৰ ফলত প্ৰায় 14-29 লাখ সংক্ৰমণ কমকৈ হৈছে আৰু 67 হাজাৰ লোকৰ মৃত্যু কমকৈ হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদত এই কথা প্ৰকাশ কৰে। লকডাউনৰ 4 মাহ সময় অতিৰিক্ত স্বাস্থ্য সুবিধা গঢ়া মানৱ সম্পদ সাজু কৰাকে ধৰি PPE কিট, N95 মাস্ক আৰু ভেণ্টিলেটৰ ব্যৱস্থা কৰাত ব্যয় কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে সাংসদৰ মজিয়াৰ পৰাই এইদৰে কয়। উল্লেখযোগ্য যে দেওবাৰে ভাৰতত কেতিয়ালৈকে কৰোনা ভেকচিন উপলব্ধ হ'ব সেই সম্বন্ধীয় মত প্ৰকাশ কৰিছিল হৰ্ষবৰ্ধনে। 2021 চনৰ এপ্ৰিল মাহৰ পূৰ্বে ভাৰতত কৰোনাৰ ভেকচিন উপলব্ধ হ'ব বুলি উল্লেখ কৰি যদিহে জনসাধাৰণৰ এই ভেকচিনক লৈ বিশ্বাসৰ অভাৱ হয় তেন্তে তেওঁ নিজেই প্ৰথমে এই ভেকচিন গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে যোৱা 5 বছৰত দেশ এৰি পলাইছে মালিয়া নীৰৱ মোদীসহ 38 গৰাকী ব্যৱসায়ীয়ে। মহামাৰী কৰোনাৰ মহাসংহাৰ চলি থকাৰ সময়তে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে বিত্ত মন্ত্ৰালয়ে সংসদত জানিবলৈ দি কয় যে 2015 চনৰ 1 জানুৱাৰীৰ পৰা 2019 চনৰ 31 জানুৱাৰীৰ ভিতৰত বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চোকছিৰ দৰে 38 গৰাকী ব্যৱসায়ীয়ে দেশ এৰি পলাইছে। এই 38 গৰাকী লোকৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ আছে আৰু বিষয়টো CBIয়ে তদন্ত চলাই আছে। বিত্তীয় খেলিমেলি তথা বেংকৰ পৰা লোন লৈ ভাৰত ত্যাগ কৰা ব্যৱসায়ীৰ তথ্য সন্দৰ্ভত জানিব বিচৰাত বিত্ত মন্ত্ৰালয়ে লিখিত উত্তৰত এই কথা জানিবলৈ দিয়ে।
ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰে লিখিত উত্তৰত জানিবলৈ দি কয় যে ভাৰত ত্যাগ কৰা এই লোকসকলৰ বিৰুদ্ধে নিৰ্ধাৰিত আইনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জানিব পৰা মতে হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ প্ৰত্যাৱৰ্তনত সন্দৰ্ভত শুনানি অহা ৩ নৱেম্বৰলৈকে স্থগিত ৰাখিছে। ইফালে আন এগৰাকী পলাতক ব্যৱসায়ী বিজয় মালিয়াৰ পূৰ্ণ বিচাৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় সুৰক্ষিত কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। আচলতে মালিয়াই 2017 চনৰ ৰায়ৰ বিৰুদ্ধে পুনৰ বিচাৰৰ বাবে আবেদন জনাইছিল। মালিয়াৰ বিৰুদ্ধে $40 মিলিয়ন বেংকক আদায় দিয়াৰ বিপৰীতে নিজৰ পুত্ৰৰ একাউণ্টত ট্ৰেন্সফাৰ কৰাৰ অভিযোগ আছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে 2023 চনৰ ভিতৰত সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব ভাৰত। সদানন্দ গৌড়া। ভাৰতে সাৰ উৎপাদনৰ ক্ষেত্ৰত 2023 চনৰ ভিতৰত আত্মনিৰ্ভৰশীল হ'ব বুলি সোমবাৰে মন্তব্য কৰে ৰাসায়নিক আৰু সাৰ মন্ত্ৰী সদানন্দ গৌড়াই। ভাৰতে সাৰৰ ক্ষেত্ৰত আমদানি হ্ৰাস কৰি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত চৰকাৰে 40,000 কোটি টকা ব্যয় কৰিছে বুলিও মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আত্মনিৰ্ভৰশীল ভাৰত প্ৰকল্পৰ অধীনত নতুনকৈ সাৰ উৎপাদন গোট গঢ়ি তোলা হ'ব বুলিও সদানন্দ গৌড়াই লগতে কয়। আনহাতে চৰকাৰে অধিক উৎপাদন বৃদ্ধি আৰু কম খৰচৰ কাৰণে নেনো সাৰৰ প্ৰসাৰৰ হকে কাম কৰি আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত ব্যক্ত কৰে। উল্লেখযোগ্য যে কৃষিভিত্তিক দেশ ভাৰত এতিয়াও সাৰৰ ক্ষেত্ৰত অন্য দেশৰ পৰা আমদানিকৃত সাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। কৰোনা মহামাৰীৰ সংকটৰ সময়ত ভাৰতীয় অৰ্থনীতি বিপদাপন্ন হোৱাৰ সময়ত একমাত্ৰ কৃষি খণ্ডহে বিকশিত হৈ আছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত টিয়কত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদ। অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ টিয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টিয়ক আৰক্ষী থানাৰ সমীপত বিভিন্ন দাবীৰে আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক অনতিপলমে মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ উপৰি টিয়ক আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে। প্ৰতিবাদকাৰী সদস্যসকলে লগতে কয় যে যদিহে চৰকাৰে আমাৰ দাবীসমূহ অনতিপলমে মানি নলয় তেন্তে আগন্তুক দিনত অতি ভয়াৱহ তথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে যোৱা বৰ্ষৰ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা অখিল গগৈ। কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল সংগঠনে দাবী জনাই আহিছে যদিও চৰকাৰৰ লগতে তদন্তকাৰী সংস্থাই কোনো গুৰুত্ব প্ৰদান কৰা নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰিলে অজিত কুমাৰ ভূঞাই। ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰিলে অজিত কুমাৰ ভূঞাই। অসমীয়া ভাষাত শপত ল'লে সাংসদজনে। সোমবাৰৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন অধিৱেশন। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ। আৰক্ষীৰ চাকৰিৰ নামত ৰাজ্যজুৰি প্ৰলোভনৰ জাল। লখিমপুৰ তেজপুৰত যুৱতীসহ 4জন আৰক্ষীৰ জালত। অসম আৰক্ষীৰ চাকৰি দিয়াৰ প্ৰলোভন দি প্ৰাৰ্থীৰ পৰা ধন দাবী কৰা টেলিফোনিক বাৰ্তালাপৰ এটা অডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত চলাই প্ৰবঞ্চক মনোজ তামুলীসহ 4জন লোকক গ্ৰেপ্তাৰ কৰে। উক্ত অডিঅ' ক্লিপটোত আৰক্ষীৰ চাকৰিৰ বাবদ প্ৰাৰ্থীৰ পৰা ধন বিচৰা মূল অভিযুক্ত লখিমপুৰৰ পানীগাঁও থানাৰ অন্তৰ্গত ৰাজখোৱা গাঁৱৰ মনোজ তামুলীক আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে। প্ৰবঞ্চক মনোজ তামুলীক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতে আন কেতবোৰ তথ্য লাভ কৰে। ধৃত মনোজৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি লখিমপুৰৰে আজাদ ৰাজখোৱা গাঁৱৰ পৰা জি.বি. শইকীয়া নামৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে জি.বি. শইকীয়া হ'ল মনোজ তামুলীৰ প্ৰেমিকা জি.বি. শইকীয়াৰ সহযোগত প্ৰবঞ্চক মনোজ তামুলীয়ে ৰাজ্যজুৰি পেলাইছিল প্ৰবঞ্চনাৰ জাল। জি.বি. শইকীয়াৰ ঘৰতে চাকৰিৰ নামত প্ৰবঞ্চনাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল মনোজ তামুলীয়ে। ইফালে মনোজ তামুলী আৰু জি.বি. তামুলীৰ স্বীকাৰোক্তিৰ ভিত্তিত উক্ত ঘটনাত জড়িত তেজপুৰ ৰঙাপুখুৰী পাৰৰ পৰা আৰক্ষীয়ে অমিত শৰ্মা আৰু অখিল শৰ্মা নামৰ 2জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। তেওঁলোক সম্বন্ধত ভাই ককাই। ইফালে অকল আৰক্ষীৰ উপ পৰিদৰ্শক পদত চাকৰি দিয়াৰ নামতেই নহয় সেনাবাহিনীত চাকৰি দিয়াৰ নামতো প্ৰবঞ্চক মনোজে প্ৰলোভন দি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত চাকৰি প্ৰাৰ্থীক প্ৰবঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে। এই সংক্ৰান্তত তিনিচুকীয়াত মনোজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ চাকৰি দিয়াৰ বাবদ ধৃত মনোজে এখন প্ৰাৰ্থীৰ পৰা 4 লাখ টকা বিচাৰে আৰু কামটো আগবঢ়াই নিয়াৰ বাবদ আগধন হিচাপে 20,000 টকা বিচাৰে। এই ধন বিচাৰি মনোজ তামুলে প্ৰাৰ্থীজনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰা অডিঅ' ক্লিপটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। এই কথা জানিব পাৰি অসম আৰক্ষীৰ নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে তদন্তৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে অসম আৰক্ষীত 41টা উপ পৰিদৰ্শক পদৰ পৰীক্ষা অহা 20 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ বাবে কেইবা সহস্ৰাধিক প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুত চলাই আছে। ইয়াৰ মাজতে প্ৰবঞ্চক চক্ৰ সক্ৰিয় হৈ পৰাত আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হ'বনে বুলি প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীৰ জালৰ পৰা প্ৰবঞ্চক চক্ৰটোৰ নিযুক্তি বৰ্ডৰ কোনো বিষয়েৰে যোগাযোগ আছিল নেকি বুলিও প্ৰশ্ন উঠিছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।